মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী পৰিৱেশ পাঠ্যপুথি আমাৰ চৌপাশৰ পৰিৱেশ এই পাঠ্যপুথিখনৰ পাঠ 12 যাতায়াত আৰু যোগাযোগ নামৰ যিটো পাঠ আছে এই পাঠটি তোমালোকক মই বুজাই দিবলৈ চেষ্টা কৰিছো। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো। এতিয়া চোৱাচোন যাতায়াত আৰু যোগাযোগ। পুৰণি কালত মানুহে খোজকাঢ়ি নাইবা প্ৰাণীৰ পিঠিত উঠি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল আৰু বয়বস্তু কঢ়িয়াইছিল। এতিয়া পুৰণি কালত মানুহে কেনেধৰণে এঠাইৰ পৰা আন ঠাইলৈ গৈছিল? খোজকাঢ়ি নাইবা কি কৰিছিল? প্ৰাণীৰ পিঠিত উঠি এঠাইৰ পৰা আন ঠাইলৈ গৈছিল। অকল এঠাইৰ পৰা আন ঠাইলৈ যোৱাই নহয়, বয়বস্তু কঢ়িয়াবলৈ কাৰণেও প্ৰাণীৰ পিঠিতে লৈ গৈছিল। কোনবোৰ প্ৰাণীক মানুহে এনেবোৰ কামত ব্যৱহাৰ কৰিছিল তোমালোকে জানানে? এতিয়া সুধিছে তোমালোকক কোনবোৰ প্ৰাণীক এনেবোৰ কামত ব্যৱহাৰ কৰিছিল? গৰু, ঘোঁৰা, গাধ, হাতী, উট আদি পোহনীয়া প্ৰাণীবোৰ ব্যৱহাৰ কৰিছিল। কোনবিলাক প্ৰাণী ব্যৱহাৰ কৰিছিল তেতিয়াহ'লে? গৰু, ঘোঁৰা, গাধ, হাতী, উট আদি। মানুহে দোলাত উঠিও এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিছিল। মানুহে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ আৰু এবিধ বাহন ব্যৱহাৰ কৰিছিল। সেইটো মানুহে কঢ়িওৱা কি আছিল? এইটো দোলা। তাৰপিছত কি হ'ল? চকাৰ আৱিষ্কাৰ হ'ল। চকা আৱিষ্কাৰ হোৱাৰ পাছত প্ৰয়োজন অনুসৰি মানুহে বিভিন্ন ধৰণৰ যান বাহন ব্যৱহাৰ কৰিবলৈ ধৰিলে। এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰাৰ ব্যৱস্থাই হ'ল যাতায়াত। এতিয়া আমি মনত ৰাখিব লাগিব যাতায়াত বুলি ক'লে কি বুজা? যাতায়াত বুলি ক'লে আমি কি ক'ব লাগিব? এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰাৰ ব্যৱস্থাই হ'ল যাতায়াত। এতিয়া তোমালোকক ক'ব দিছে পুৰণি কালত ব্যৱহাৰ কৰা তিনিবিধ যান বাহনৰ নাম। পুৰণি কালত ব্যৱহাৰ কৰা তিনিবিধ যান বাহনৰ নাম কি হ'ব? গৰু গাড়ী, ঘোঁৰা গাড়ী, দোলা। এইকেইটা হৈছে পুৰণি কালত মানুহে ব্যৱহাৰ কৰা বাহন। এই যান বাহনৰ বিষয়ে কিছু কথা ইয়াত দিছে। চাওঁচোন আফৰিনে কি কৈছে? আফৰিনে কৈছে যোৱা দেওবাৰে মই গুৱাহাটীত থকা মামাহঁতৰ ঘৰলৈ ৰেলেৰে ফুৰিবলৈ গৈছিলোঁ। গুৱাহাটী ৰেল ষ্টেচনৰ পৰা আমি অটোৰিক্সাৰে নিজৰাপাৰাত থকা মামাহঁতৰ ঘৰ পালোগৈ। আবেলি মামাই তেওঁৰ গাড়ীখনে আমাক চিৰিয়াখানা দেখুৱাবলৈ নিলে। যাওঁতে বাটত থকা পেট্ৰল পাম্পৰ পৰা গাড়ীখনত পেট্ৰল ভৰাই ল'লে। এতিয়া আফৰিনে যি ক'লে তাইৰ কথোপকথনৰ পৰা আমি কিছুমান বাহনৰ নাম জানিলোঁ। ৰেল, ট্ৰেইনৰ কথা জানিলোঁ, আমি অটোৰিক্সাৰ কথা জানিলোঁ, হয়নে? আৰু মামাকে নিয়ে গাড়ীখনৰ বিষয়ে জানিলোঁ এই আফৰিনৰ জৰিয়তে। আৰু পেট্ৰল ক'ত পায়, পেট্ৰল পাম্পত পায়, সেই কথাটো আমি আফৰিনৰ জৰিয়তে জানিলোঁ। এতিয়া শেৱালি কি কৈছে চোৱা, এই বছৰ মোৰ জন্মদিনত নতুন দিল্লীত থকা মোৰ খুৰা-খুৰী আহিছিল। তেওঁলোকে উৰাজাহাজেৰে আমাৰ ডিব্ৰুগড় ঘৰলৈ আহিছিল। নতুন দিল্লীৰ পৰা প্ৰায় 3 ঘণ্টাৰ ভিতৰতে তেওঁলোকে আহি ডিব্ৰুগড় মোহনবাৰী বিমানবন্দৰত নামিছিল। এতিয়া শেৱালিৰ জৰিয়তে আকাশী পথত চলা এবিধ বাহনৰ নাম শিকিলোঁ, সেইটো হৈছে উৰাজাহাজ। তাৰপিছত অৰুণে কি কৈছে চাওঁ। অৰুণে কৈছে মোৰ দাদাই পঢ়া কলেজখন কপিলী নৈৰ সিপাৰে। দাদাই সদায় নাৱেৰে নদী পাৰ হৈ কলেজলৈ অহা যোৱা কৰে। এদিন ময়ো দাদাৰ লগত নাৱত উঠি সিপাৰে থকা মাহীৰ ঘৰলৈ গৈছিলোঁ। নাৱত উঠি কি যে ভাল লাগিছিল। এতিয়া আমি আৰু এবিধ বাহনৰ নাম শিকিলোঁ, সেইটো ক'ত চলে? পানীত চলে। সেই পানীত চলা বাহনবিধৰ নাম কি? নাও। এইটো অৰুণৰ জৰিয়তে জানিলোঁ। ৰূপালীয়ে কৈছে যোৱাবাৰ ৰাস উৎসৱৰ সময়ত মা দেউতাৰ সৈতে মই মাজুলীত থকা পেহীৰ ঘৰলৈ গৈছিলোঁ। প্ৰথমে তিনিচুকীয়াৰ পৰা যোৰহাটলৈ আমি বাছেৰে যাত্ৰা কৰিছিলোঁ। পাছত যোৰহাটৰ নিমাতী ঘাটৰ পৰা ফেৰীৰে মাজুলী পাইছিলোঁগৈ। এতিয়া আমি ইয়াত ৰূপালীৰ জৰিয়তে প্ৰথমতে আমি এখন বাছৰ নাম জানিলোঁ। তাৰপিছত আৰু এখন কি হয়, যেতিয়া যোৰহাটৰ পৰা নিমাতী ঘাটলৈ কিহেৰে গৈছিলে? পানীত চলা আৰু এবিধ বাহনৰ নাম শিকিলোঁ আমি ৰূপালীৰ জৰিয়তে। নামটো কি? ফেৰী। এইবাৰ লিজাই কি কৈছে চাওঁ। লিজাই কৈছে আমাৰ ঘৰলৈ এজন ফেৰীৱালাই চাইকেলেৰে বয়বস্তু বেচিবলৈ প্ৰায় আহে। মায়ে তেওঁৰ পৰা কিবা কিবি বস্তু কিনে। আমাৰ জোচেফ খুৰাও সদায় চাইকেলেৰে স্কুললৈ অহা যোৱা কৰে। এতিয়া লিজাৰ জৰিয়তে আমি এবিধ বাহনৰ নাম শিকিলোঁ, সেইটো কি হৈছে? চাইকেল।
এতিয়া নয়নে কি কৈছে চাওঁ। নয়নে কৈছে মই যোৱা বছৰ জেঠাইৰ ঘৰলৈ বাছেৰে গৈছিলোঁ। বাছ আস্থানৰ পৰা জেঠাইৰ ঘৰলৈ আমি খোজকাঢ়ি গৈছিলোঁ। জেঠাইহঁতৰ গাঁৱত আমি গৰু গাড়ী দেখিছিলোঁ। গাঁৱত গৰু গাড়ীৰে পথাৰৰ পৰা ধান আনে। এতিয়া নয়নে জেঠাইকৰ ঘৰলৈ কিহেৰে গৈছিলে? জেঠাইৰ ঘৰ বাছেৰে গৈছিলে। আৰু বাছ ক'ত, বাছ য'ত ৰখে সেইটোক কি কোৱা হয়? বাছ আস্থান বুলি কোৱা হয়। বাছ ৰখা ঠাইডোখৰ কি বাছ আস্থান বুলি কয়। আৰু জেঠাইহঁতৰ গাঁৱত থকা আমি কিহেৰে কি দেখিছিলোঁ? গৰু গাড়ী দেখিছিলোঁ বুলি কৈছে। গাঁৱত গৰু গাড়ীৰে কি হয়? পথাৰৰ পৰা ধান আনে বুলি কৈছে। তেতিয়া আমি দুবিধ বাহন নয়নৰ জৰিয়তে গম পালোঁ। এবিধ হৈছে বাছ আৰু আনবিধ কি? গৰু গাড়ী। এতিয়া লিখো আহা কৈছে তোমাৰ ঘৰৰ পৰা তলত দিয়া ঠাইবোৰলৈ যাবলৈ কি ধৰণৰ যান বাহন ব্যৱহাৰ কৰিবা লিখা। বিদ্যালয়, নৈৰ সিপাৰ, নতুন দিল্লী। এতিয়া বিদ্যালয়লৈ আহিবলৈ তোমালোকে কিছুমানে খোজকাঢ়িও আহা, কিছুমানে চাইকেলেৰে আহা। এইটো তোমালোকে যি বাহনত আহা, কেতিয়াবা তোমালোকে দেউতাৰ লগত মটৰ চাইকেলতো আহা, সেইটো কি হ'ব? যিটো ব্যৱহাৰ কৰিবা সেইটো লিখিবা। নৈ সিপাৰ যাবৰ কাৰণে কি নাও ব্যৱহাৰ কৰিব পাৰা নে কি ব্যৱহাৰ কৰা নিজে লিখিবা। নতুন দিল্লীলৈ গ'লে আমি ট্ৰেইনতো যাব পাৰোঁ বা আমি উৰাজাহাজেৰেও যাব পাৰোঁ। এতিয়া ক্ৰিয়াকলাপ 1 এইটোত কি দিছে? পাঠত উল্লেখ কৰা যান বাহনবোৰৰ নামেৰে তলৰ তালিকাখন পূৰ কৰা। প্ৰাণী টনা বাহন, গৰু গাড়ী, ঘোঁৰা গাড়ী। ইন্ধনে চলা বাহন, উৰাজাহাজ, বাছ, ৰেলগাড়ী। ইন্ধন নোহোৱাকৈ চলা বাহন, চাইকেল, নাও, হয়নে? এইকেইটা হৈছে ইন্ধন নোহোৱাকৈ চলা বাহন। এতিয়া গাড়ী, বাছ আদি যান বাহনবোৰ চলিবলৈ পেট্ৰল, ডিজেল আদি ইন্ধনৰ প্ৰয়োজন। এতিয়া গাড়ী, বাছ আদি চলিবৰ কাৰণে কি ইন্ধনৰ প্ৰয়োজন? পেট্ৰল, ডিজেল ইন্ধনৰ প্ৰয়োজন। তোমালোকে লিখো আহা গৈছে তোমালোকে পেট্ৰল পাম্প দেখিছানে? পেট্ৰল পাম্পৰ প্ৰয়োজনীয়তা সম্পৰ্কে চিন্তা কৰি লিখা। তোমালোকে পেট্ৰল পাম্প দেখিছানে? যদি দেখিছোঁ বুলি ক'ব লাগিব। নিশ্চয় তোমালোকে প্ৰায়বিলাকে দেখিছা। আৰু এই পেট্ৰল পাম্পৰ প্ৰয়োজনীয়তা সম্পৰ্কে চিন্তা কৰি লিখা। আমি পেট্ৰল পাম্পত কি পাওঁ? যি গাড়ী চলাবৰ কাৰণে প্ৰয়োজনীয় ইন্ধন পেট্ৰল, ডিজেল পাওঁ। সেইকাৰণে পেট্ৰল পাম্পৰ প্ৰয়োজনীয়তা আছে। তোমালোকে এইটো ধুনীয়াকৈ লিখিবলৈ চেষ্টা কৰিবা। এতিয়া মৰুভূমি আৰু বৰফাবৃত অঞ্চলত যাতায়াতৰ ব্যৱস্থা। এতিয়া মৰুভূমি আৰু বৰফাবৃত অঞ্চলত কেনেধৰণৰ যাতায়াত ব্যৱহাৰ কৰা হয় ইয়াত দিয়া হৈছে। বালিময় মৰুভূমি অঞ্চলত উত্তৰ পিঠিত উঠি মানুহে অহা যোৱা কৰে। বালিময় মৰুভূমি অঞ্চলত কেনেধৰণে অহা যোৱা কৰে? উত্তৰ পিঠিত উঠি আৰু বয় বস্তু কঢ়িয়ায়। মৰুভূমিত উত্তৰ বাহিৰে যাতায়াতৰ অন্য ব্যৱস্থা নাই। মৰুভূমিত উত্তৰ বাহিৰে যাতায়াতৰ অন্য কোনো ব্যৱস্থা নাই বুলি কৈছে। সেইবাবে মৰুভূমি মানুহে যাতায়াতৰ আহিলা হিচাপে উটক ব্যৱহাৰ কৰে। সেয়েহে উটক মৰুভূমি জাহাজ বোলে। এতিয়া উটক কি কাৰণে মৰুভূমি জাহাজ বোলে? মৰুভূমি যাতায়াতৰ একমাত্ৰ আহিলা হিচাপে উটক ব্যৱহাৰ কৰাৰ কাৰণে মৰুভূমি জাহাজ বুলি কোৱা হয়। ঠিক সেইদৰে কি হয়? বৰফাবৃত টুন্দ্ৰা অঞ্চলত যাতায়াতৰ অন্য ব্যৱস্থা নাই। গতিকে মানুহে যাতায়াতৰ বাবে বলগা হৰিণ, কুকুৰে টনা স্লেজ গাড়ী ব্যৱহাৰ কৰে। তাত কি ব্যৱহাৰ কৰে? মানুহে কুকুৰে টনা বা কি হয়? বলগা হৰিণে টনা স্লেজ গাড়ী টুন্দ্ৰা অঞ্চলত ব্যৱহাৰ কৰে। যাতায়াতৰ কাৰণে একমাত্ৰ সেইটোৱে স্লেজ গাড়ীখনে ব্যৱহাৰ কৰে। এইটো মনত থৈ দিবা তোমালোকে। এতিয়া চিন্তা কৰি কওঁ আহা, সকলো ধৰণৰ যান বাহন চলাচল কৰাৰ ব্যৱস্থা একেই নে? তোমালোকে এইটো নিজে চিন্তা কৰিবা। আমি যিমান যান বাহন দেখিছোঁ সেই যান বাহনবিলাক তোমালোকে লক্ষ্য কৰিবা। সকলো ধৰণৰ যান বাহনৰ চলাচল আমাৰ চকুত তোমালোকে দেখিয়ে পাবা। কিছুমান যান বাহনৰ চলাচলৰ লগত অন্য এখন যান বাহনৰ চলাচলৰ মিল নাই, হয়নে? সেইটো তোমালোকে নিজেই চিন্তা কৰিবলৈ যত্ন কৰিবা। এতিয়া ক্ৰিয়াকলাপ 2 ইয়াত কি দিছে? বিভিন্ন যান বাহনৰ নাম লিখি তালিকাখন পূৰ কৰা। স্থলপথেৰে চলা। স্থলপথেৰে কি চলে? বাছ, ৰেলগাড়ী, অটো ৰিক্সা, চাইকেল। তাৰপিছত জলপথে নাও, জাহাজ, ফেৰী। আকাশী পথেৰে চলা উৰাজাহাজ। এনেধৰণে তোমালোকে লিখিবা। এতিয়া চোৱাচোন, যান বাহন ৰখাই থোৱা নিৰ্দিষ্ট ঠাইক কি বোলে কৈছে? আস্থান বোলে। এই আস্থানলৈ গৈ যাত্ৰীসকলে গন্তব্য স্থানলৈ অহা যোৱা কৰে। কিছুমান বাহন পানীৰে বা জলপথেৰে, কিছুমান আলি বাটেৰে বা মাটিৰে, কিছুমান আকাশী পথেৰে আৰু কিছুমান ৰেল পথেৰে চলে।
বিভিন্ন পথেৰে চলা যান বাহনৰ সহায়ত মানুহ আৰু বিভিন্ন বয়বস্তু এঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহণ ব্যৱস্থা। এতিয়া পৰিবহণ ব্যৱস্থানো কি এইটো মনত থবা। বিভিন্ন পথেৰে চলা যান বাহনৰ সহায়ত মানুহ আৰু বিভিন্ন বয়বস্তু এঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিয়া ব্যৱস্থাটোকে কি বুলি কোৱা হয়? পৰিবহণ ব্যৱস্থা বুলি কোৱা হয়। তলত দিয়া ছবিবোৰ চোৱা আৰু কাষত দিয়া সঠিক স্থানৰ লগত আস্থানি মিলোৱা বুলি কৈছে। এতিয়া বিমানবন্দৰ, ইয়াত কোনখন বিমানবন্দৰটো কোনটো হ'ব? এইটো বিমানবন্দৰ, ইয়াৰ লগত আমি মিলাব লাগিব। তাৰপিছত এইটো কি? বাছ আস্থান, এইটো হৈছে ৰেল ষ্টেচন, আমি এনেধৰণে মিলাব লাগিব। এইটো হৈছে জাহাজ ঘাট, এনেধৰণে তোমালোকে এইটো মিলাবা। শিক্ষকৰ সহায় লৈ তলত দিয়া যান বাহনবোৰ কি কি কামত ব্যৱহাৰ কৰা হয় লিখা বুলি কৈছে। মই লিখি দিছোঁ তোমালোকক। এম্বুলেন্সত কি কৰে? ৰোগীক চিকিৎসালয়লৈ নিয়া হয়। দুৰ্ঘটনাত আহত ব্যক্তিক চিকিৎসালয়লৈ নিয়া হয়। ট্ৰাকত কি হয়? ট্ৰাকত মালবস্তু কঢ়িওৱা হয়। তাৰপিছত ডাকঘৰ ৰঙাগাড়ীত ডাক সেৱা পৰিচালনা কৰা হয়। ইয়াত ডাক সেৱা পৰিচালনা বুলি ক'লে চিঠি পত্ৰ অনা নিয়া আদি কামত এই ডাকঘৰ ৰঙাগাড়ীখন ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰি ডাকঘৰৰ যিবিলাক যাৱতীয় সেৱা, সেই সেৱাবিলাক এই ডাকঘৰ ৰঙাগাড়ীখন ব্যৱহাৰ কৰা হয়। তাৰপিছত এখন স্কুল বাছত কি কৰে আমি জানো? স্কুল বাছত স্কুলৰ ছাত্ৰ ছাত্ৰীক স্কুললৈ অনা নিয়া কৰা হয়। তাৰপিছত তোমালোকক এটা প্ৰকল্প দিছে, স্থলপথ, জলপথ আৰু আকাশী পথেৰে চলাচল কৰা যান বাহনৰ ছবিৰে এটা এলবাম প্ৰস্তুত কৰা। ছবিৰ তলে তলে যান বাহনৰ নামবোৰ লিখিবা। তোমালোকে স্থলপথে চলা, আলিবাটে চলা যিবিলাক বাহনৰ নাম লিখিবা আৰু ছবি সংগ্ৰহ কৰিবা। তাৰপিছত তলত কি গাড়ী তাৰ নামটো লিখিবলৈ যত্ন কৰিবা। জলপথেৰে কি কি চলে? নাও, জাহাজ, ফেৰী, এইবিলাক ছবি প্ৰথমতে সংগ্ৰহ কৰি তাৰ তলত নামবিলাক লিখিবা। আকাশী পথেৰে হেলিকপ্টাৰ, উৰাজাহাজ চলে, সেইটো তোমালোকে এৰোপ্লেন আৰু হেলিকপ্টাৰ ছবি সংগ্ৰহ কৰাৰ লগতে তলত নামবিলাক লিখিবা। এতিয়া চোৱাচোন, যাতায়াত কৰোঁতে ল'ব লগা সাৱধানতা। যাতায়াত কৰোঁতে আমি কেনেধৰণৰ সাৱধানতা ল'ব লাগে ইয়াত দিয়া আছে। আলিবাটত খোজকাঢ়োঁতে, ৰাস্তা পাৰ হওঁতে, যান বাহন চলাচল কৰোঁতে কিছুমান নিয়ম পালন কৰিলে আমি সুৰক্ষিত হৈ থাকিব পাৰোঁ। তলত তেনে কিছুমান নিয়ম উল্লেখ কৰা হ'ল। প্ৰথমতে কি কৈছে? ৰাস্তাত সদায় নিজৰ বাওঁ হাতে খোজকাঢ়িব লাগে। ৰাস্তা পাৰ হওঁতে সাৱধানে সোঁ-বাওঁৱে চাই ল'ব লাগে। তাৰপিছত কি হয়? চলি থকা যান বাহনৰ আগেৰে পাৰ হ'ব নালাগে। আমি চলি থকা যান বাহনৰ আগেৰে পাৰ হ'ব নালাগে। ৰাস্তাত জেব্ৰা চিন, এনেধৰণৰ যিটো জেব্ৰা চিন আছে, সেই জেব্ৰা চিন থাকিলে তাৰ ওপৰে ৰাস্তা পাৰ হ'ব লাগে। সদায় পদপথেৰে খোজকাঢ়িব লাগে। আমাৰ খোজকঢ়াৰ কাৰণে এটা পথ থাকে, সেই পথেৰে আমি সদায় খোজকাঢ়িব লাগে। স্কুল বাছত উঠিলে শাৰী পাতি এজন উঠিব লাগে। আমি স্কুল বাছত উঠোঁতে কি হয়? শাৰী পাতি উঠিব লাগে। ইয়াত যেনেধৰণে দেখুওৱা হৈছে এনেধৰণে উঠিব লাগে। তাৰপিছত ট্ৰেফিক লাইট আৰু ইয়াৰ সংকেতসমূহ। ট্ৰেফিক লাইটত এনেকুৱা কিছুমান আমি লাইট দেখিবলৈ পাৰোঁ। ইয়াৰ সংকেতসমূহ কি ইয়াত দিয়া আছে। ৰঙা ৰঙে চলি থকা যান বাহনৰ চালকক ৰ'বলৈ সংকেত দিয়ে। হালধীয়া ৰঙে কি কৰে? যান বাহনৰ চালকক সাজু হ'বলৈ দিয়ে। সেউজীয়া ৰঙে যান বাহনৰ চালকক গাড়ী চলাবলৈ সংকেত দিয়ে। এইকেইটা তোমালোকে মনত থবা। কোনটো ৰঙে কি সংকেত দিয়ে মনত ৰাখিবলৈ যত্ন কৰিবা। এতিয়া ক্ৰিয়াকলাপ 4 ইয়াত কি দিছে? ৰাজহুৱা যান বাহনৰ উঠা নমাৰ সময়ত যিবোৰ নিয়ম পালন কৰা উচিত তেনে বাক্যৰ কাষত থকা খালী বাকচত এইটো ৰাইট চিন দিবলৈ কৈছে, আৰু যিবোৰ কৰা অনুচিত তাত পূৰণ চিন দি দেখুওৱা বুলি কৈছে। বাছত শাৰী পাতি এজন এজনকৈ উঠা নমা কৰিব লাগে, এইটো শুদ্ধ, এইটো আমি এই চিনটো দিম। বাছত উঠা নমা কৰোঁতে ঠেলা হেঁচা কৰিব লাগে, এইটো নহয়, এইটো আমি কাটা চিন দিম। গাড়ী লাহে লাহে চলি থকা পাছত জাপ মাৰি উঠা নমা কৰিব লাগে, এইটো অশুদ্ধ, সেইকাৰণে এইটো চিন দিয়া আছে। গাড়ীৰ ভিতৰৰ পৰা খিৰিকীৰে বাহিৰলৈ হাত মূৰ উলিওৱা অনুচিত, এইটো শুদ্ধ। আমি যেতিয়া গাড়ী চলি থাকে ভিতৰৰ পৰা আমি খিৰিকীৰে বাহিৰলৈ হাত মূৰ উলিয়াব নালাগে। বাছত উঠোঁতে পিছফালৰ দুৱাৰেদি উঠিবা আৰু আগফালৰ দুৱাৰেদি নামিব লাগে, এইটো বাছত পিছফালৰ দুৱাৰেদি উঠিব আৰু আগফালৰ দুৱাৰেদি নামিব, নহয়, এইটো অশুদ্ধ হয়, আমি কাটা দিম। যোগাযোগ কি চাওঁ? এজনে আনজনৰ লগত তথ্যৰ আদান প্ৰদান কৰা হৈছে যোগাযোগ। যোগাযোগ কি? এজনে আনজনৰ লগত তথ্যৰ যি আদান প্ৰদান কৰে সেইটোকে কি বুলি কোৱা হয়? যোগাযোগ। মনত থৈ দিবা, এইটো যোগাযোগ কাক কয়? এইটোৱে হৈছে যোগাযোগ। এজনে আনজনৰ লগত তথ্যৰ আদান প্ৰদান কৰাৰ যিটো ব্যৱস্থা সেইটো হৈছে যোগাযোগ। আমাৰ ওচৰত থকা ব্যক্তিৰ লগত কথা পাতি আমি সহজে যোগাযোগ কৰিব পাৰোঁ। দূৰত থকা ব্যক্তি এজনৰ লগত আমি কেনেকৈ আৰু কি মাধ্যমত যোগাযোগ কৰোঁ চোৱাচোন। যোগাযোগৰ প্ৰকাৰ, যোগাযোগৰ মাধ্যম।
চিঠি দূৰত থকা ব্যক্তি আমি পাৰোঁ কথা বাৰ্তা দেশ বিদেশৰ খবৰ এইকেইটা যোগাযোগৰ প্ৰকাৰ এই কেনেধৰণে চিঠিটো ডাক ব্যৱস্থাৰ জৰিয়তে পৰা যায় কথা বাৰ্তাটো টেলিফোন আৰু মোবাইল দেশ বিদেশৰ খবৰ বাতৰি কাকত ৰেডিঅ' দূৰদৰ্শন কম্পিউটাৰ আৰু ইয়াত ইণ্টাৰনেট কম্পিউটাৰত ইণ্টাৰনেট সংযোগ থকাৰ জৰিয়তে আমি বেছি সুবিধা হয় সেইকাৰণে বেকেটত ইণ্টাৰনেটটো দিয়া হৈছে দেশ বিদেশৰ খবৰ আমি কেনেধৰণে পাব পাৰোঁ এইকেইটা মাধ্যম যোগাযোগৰ মাধ্যমেৰে পাব পাৰোঁ বাতৰি কাকত ৰেডিঅ' দূৰদৰ্শন আৰু কম্পিউটাৰ আলোচনা কৰোঁ আহা বুলি কৈছে ওপৰৰ ছবিখনলৈ চাই পুৰণি কালত মানুহে কেনেদৰে যোগাযোগ কৰিছিল শিক্ষক আৰু সহপাঠীসকলৰ সৈতে আলোচনা কৰা বুলি কৈছে আমি এজনী পাৰ চৰাই দেখিছোঁ ইয়াত পাৰ চৰাইৰ ঠেঙত আমি চিঠি টোপোলাত দেখিছোঁ আগৰ দিনত কি হয় পাৰ চৰাইৰ জৰিয়তে চিঠি আদান প্ৰদান কৰা হৈছিল এইটো দেখিছোঁ তাৰপিছত ঘোঁৰাৰ পিঠিত উঠি কেনেধৰণে যোগাযোগ কৰিছিলে এইটো দেখুওৱা হৈছে তোমালোকৰ বন্ধুৰ সৈতেও এনেধৰণে আলোচনা কৰিবলৈ যত্ন কৰিবা মানে আগৰ দিনত যোগাযোগৰ মাধ্যমনো কেনেকুৱা আছিলে এই ছবি দুখনৰ জৰিয়তে তোমালোকে আলোচনা কৰিবা তলত ক্ৰিয়াকলাপ 5টো দিছে তলত কিছুমান যোগাযোগৰ মাধ্যমৰ ছবি দিয়া হৈছে ছবিবোৰ তলে তলে থকা খালী বাকচৰ নামবোৰ শুদ্ধকৈ লিখা এইটো কি হ'ব টেলিফোন মই লিখি দিছোঁ এইটো মোবাইল ফোন ৰেডিঅ' বাতৰি কাকত দূৰদৰ্শন এইকেইটা এনেধৰণে লিখিবা তাৰপিছত কি কৈছে দূৰদৰ্শনৰ আন এক মাধ্যম যোগাযোগৰ আন এক মাধ্যম হৈছে কম্পিউটাৰ আধুনিক যুগৰ ই আটাইতকৈ উন্নত যোগাযোগৰ মাধ্যম কম্পিউটাৰ দ্বাৰা বহুতো কাম কম সময়তে কৰিব পাৰি এতিয়া কম্পিউটাৰৰ জৰিয়তে কি কৈছে বহুতো কাম কম সময়তে কৰিব পাৰি কম্পিউটাৰ বিভিন্ন অংশসমূহ দিয়া আছে এইটো CPU মনিটৰ কিবোৰ্ড এইটো মাউচ এতিয়া ওপৰৰ ছবিখনলৈ চাই কম্পিউটাৰ অংশকেইটাৰ নাম বহীত লিখা এইকেইটা চাই পিনি তোমালোকে নাম লিখিলে হ'ব এই ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ সহায়ত আমি কি কৰিব পৰা কামবোৰ ইয়াত দিয়া হৈছে আমি দেশ বিদেশৰ খবৰ পাব পাৰোঁ দূৰ দূৰণিত থকা লোকসকলৰ লগত ঘৰত থাকি যোগাযোগ কৰিব পাৰোঁ আৰু বিভিন্ন বিষয়ৰ ভিডিঅ' চাই বহু কথা শিকিব পাৰোঁ এইকেইটা হৈছে কম্পিউটাৰ ইণ্টাৰনেট সংযোগ যদি থাকে আমি কৰিব পৰা কাম এইকেইটা তোমালোকে ভালদৰে মনত ৰাখিবা এতিয়া ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ সহায়ত আৰু কি কৰিব পাৰোঁ সেইটো তোমালোকে ক'ব লাগে আমি ইয়াত দিয়াই আছে ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ সহায়ত কি কৰিব পাৰোঁ ইয়াৰ উপৰিও আমি ইণ্টাৰনেট সংযুক্ত কম্পিউটাৰ সহায়ত আমি বিভিন্ন ধৰণৰ কাম কৰিব পাৰোঁ আমি ইণ্টাৰনেট সংযোগ কম্পিউটাৰ সহায়ত আমি প্ৰিণ্ট আউট কৰিব পাৰোঁ হয়নে আমি কিবা এটা এতিয়া আমি ইণ্টাৰনেট সংযোগত আমি ফটো উলিয়াব পাৰোঁ এনেধৰণৰ কামবিলাক আমি কৰিব পাৰোঁ তাৰপিছত চোৱা যোগাযোগৰ মাধ্যমবোৰ নাথাকিলে আমাৰ কি অসুবিধা হ'লহেঁতেন যোগাযোগৰ যদি মাধ্যমবোৰ নাথাকিলেহেঁতেন আমাৰ যোগাযোগ ব্যৱস্থা যথেষ্ট আমাৰ অসুবিধা হ'লহেঁতেন আৰু সেইটো তোমালোকে নিজেই চিন্তা কৰি ক'বলৈ যত্ন কৰিবা এতিয়া অনুশীলনীত কি দিছে 1 নম্বৰ উত্তৰ লিখা দিছে স্থলপথে চলা দুখন যান বাহনৰ নাম খ যান বাহন থকাৰ বাবে আমাক কি সুবিধা হৈছে তিনিটা যোগাযোগৰ মাধ্যমৰ নাম ঘ আলিবাটত খোজকাঢ়োতে মানি চলিবলগীয়া তিনিটা নিয়ম মই এইকেইটা উত্তৰকেইটা কৈ থৈছোঁ তোমালোকে চাবাচোন স্থলপথে চলা দুখন বাহনৰ নাম কি বাছ অটো ৰিক্সা খটো কি যান বাহন থকাৰ বাবে আমাৰ কি সুবিধা হৈছে যান বাহন থকাৰ বাবে হোৱা আমাৰ সুবিধাবোৰ কি হৈছে এঠাইৰ পৰা আন ঠাইলৈ যাবলৈ যান বাহনৰ সহায় কৰে তাৰপিছত বিভিন্ন বয়বস্তু এঠাইৰ পৰা আন এখন ঠাইলৈ কঢ়িয়াই নিবলৈ আমাক কি কৰিছে যান বাহনে সহায় কৰিছে গটো কি দিছিলে তিনিটা যোগাযোগৰ মাধ্যমৰ নাম উত্তৰটো কি হ'ব তিনিটা যোগাযোগৰ মাধ্যম হৈছে ৰেডিঅ' দূৰদৰ্শন কম্পিউটাৰ ঘৰটো কি হৈছে আলিবাটত খোজকাঢ়োতে মানি চলিবলগীয়া তিনিটা নিয়ম উত্তৰটো কি হ'ব আলিবাটত খোজকাঢ়োতে মানি চলিবলগীয়া তিনিটা নিয়ম হৈছে এক ৰাস্তাত সদায় নিজৰ বাওঁহাতে খোজকাঢ়িব লাগে তাৰপিছত ৰাস্তা পাৰ হওঁতে সাৱধানে সোঁৱে বয়ে চাই ল'ব লাগে সোঁৱে বাৱে চাই ল'ব লাগে তিনি চলি থকা যান বাহনৰ আগে পাৰ হ'ব নালাগে এইকেইটা হৈছে আলিবাটত খোজকাঢ়োতে মানি চলিবলগীয়া নিয়ম তাৰপিছত 2 নম্বৰ কি দিছে ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা ট্ৰেক্টৰ
মাটিত চলে, মালবাহী ৰেল, বয়বস্তু কঢ়িয়াই, ফেৰী পানীত চলে, উৰাজাহাজ আকাশত চলে, এনেধৰণে মিলাব লাগিব। 3 নম্বৰ কি দিছে, খালী ঠাই পূৰ কৰা। যান বাহনবোৰ চলিবলৈ পেট্ৰল, ডিজেল আদি ইন্ধনৰ প্ৰয়োজন। এইটো খালী ঠাইত ইন্ধনৰ হ'ব। খ উত্তক মৰুভূমি জাহাজ বোলে। খ গটোক খোজ কাঢ়োতে সদায় নিজৰ বাওঁহাতে যাব লাগে। ঘ এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰাৰ ব্যৱস্থা হ'ল যাতায়াত। তাৰপিছত 4 নম্বৰ দিছে তুমি ভাল পোৱা এখন বাহনৰ ছবি আঁকা। তোমালোকে নিজে যি বাহন ভাল পোৱা এখন ছবি আঁকিবলৈ যত্ন কৰিবা। আজিৰ পাঠ ইমানতে সামৰিছোঁ। পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।